আৰু এই মুহূৰ্তত শ্ৰীলংকাৰ এটা বাতৰি দিব ওলাইছো গভীৰ আৰ্থিক সংকটত পৰা শ্ৰীলংকাত এতিয়া মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক গভীৰ আৰ্থিক সংকটত পৰাৰ পাছত এতিয়া শ্ৰীলংকাত 1 লিটাৰ গাখীৰৰ দাম হৈছে গৈ 1900 টকা আচৰিত নহব এয়া শ্ৰীলংকাত 1 লিটাৰ গাখীৰৰ মূল্য কেৱল সিমানেই নহয় আপুনি যদি শ্ৰীলংকাত 1 কিলো চাউল কিনিব যায় তেতিয়ালে ভাৰতীয় টকাত ইয়াৰ পৰিমাণ হৈছে গৈ 500 টকা অৰ্থাৎ 500 টকাত 1 কিলো চাউল আপুনি পাব আজিৰ তাৰিখত শ্ৰীলংকাত 1900 টকাত 1 লিটাৰ গাখীৰ পাব আৰু এই তীব্ৰ আৰ্থিক সংকটৰ পাছত এতিয়া হাহাকাৰ পৰিস্থিতি শ্ৰীলংকাৰ সৰ্বসাধাৰণৰ মাজত ৰাজপথত নামি আহিছে চৰকাৰ বিৰোধী প্ৰতিবাদৰে সৰ্বসাধাৰণ এই মুহূৰ্তৰ এই আন্তঃৰাষ্ট্ৰীয় বাতৰিটো আপোনালোকলৈ আগবঢ়াইছো শ্ৰীলংকাত হাহাকাৰ তীব্ৰ আৰ্থিক সংকটত শ্ৰীলংকাত হাহাকাৰ পৰিস্থিতি 1 লিটাৰ গাখীৰ হ'ল গৈ 1900 টকা 1 কিলো চাউল হ'ল গৈ 500 টকা অনিয়ন্ত্ৰিত মূল্য বৃদ্ধিত শ্ৰীলংকাত হাহাকাৰ পৰিস্থিতি সমগ্ৰ শ্ৰীলংকাত চৰকাৰৰ বিৰুদ্ধে জনতাৰ প্ৰতিবাদ চৰকাৰ বিৰোধী প্ৰতিবাদত গ্ৰেপ্তাৰ হৈছে 6 শতাধিক লোক 664 জন শ্ৰীলংকাৰ লোকক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে চৰকাৰ বিৰোধী প্ৰতিবাদৰ বাবে 26 গৰাকী শ্ৰীলংকাৰ কেবিনেট মন্ত্ৰীয়ে পদত্যাগ কৰিছে নিম্নগামী হৈছে শ্ৰীলংকাৰ ষ্টক মাৰ্কেট 5.9% শ্বেয়াৰ হ্ৰাস হোৱাৰ পাছতে বন্ধ কৰি দিয়া হৈছে ষ্টক এক্সচেঞ্জ আৰু গভীৰ অৰ্থনৈতিক সংকটত পৰাৰ পাছত এতিয়া অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি শ্ৰীলংকাত 1 লিটাৰ গাখীৰ শ্ৰীলংকাত হৈছে গৈ 1900 টকা আৰু এয়া চৰকাৰ বিৰোধী প্ৰতিবাদ শ্ৰীলংকাত দেখা পোৱা গৈছে অনিয়ন্ত্ৰিত মূল্য বৃদ্ধিত হাহাকাৰ শ্ৰীলংকাৰ জনতাৰ আৰু এনেধৰণে ৰাজপথত শ্ৰীলংকাৰ জনতাৰ হাহাকাৰ পৰিস্থিতিৰ পিছত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ 1 লিটাৰ গাখীৰ 1900 টকা 1 কিলো চাউল 500 টকা শ্ৰীলংকাত তীব্ৰ অৰ্থনৈতিক সংকট আৰু অৰ্থনৈতিক সংকটে এই মুহূৰ্তত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে সৰ্বসাধাৰণক সবিশেষ তথ্যলৈ মোৰ সৈতে সংযুক্ত হৈছে মোৰ সহযোগী আছে নেত্ৰ বৰা 1 লিটাৰ গাখীৰ আপুনি আজি তাৰিখত যদি শ্ৰীলংকাত কিনে 1900 টকা হৈছে গৈ ভাৰতীয় টকাৰ ইয়াৰ মূল্য অৰ্থাৎ হাহাকাৰ পৰিস্থিতি শ্ৰীলংকাত নিশ্চিত ক্ষমা ক'ব লাগিব শ্ৰীলংকাৰ অৱস্থা অতি শোচনীয় এই মুহূৰ্তত ভাবিবলৈ আশ্চৰ্য লাগিল এই সত্য 1 কেজি চাউল এতিয়া 500 টকা শ্ৰীলংকাত আৰু পাউডাৰ গাখীৰ 1 লিটাৰৰ দাম 1900 টকা নিশ্চিতভাৱে এটা চিন্তনীয় বিষয় এটা আশ্চৰ্যজনক বিষয় আৰু একে সময়তে যদি আমি চাওঁ শ্ৰীলংকাৰ এই মুহূৰ্তত ঔষধৰ নাটনি হৈছে খাদ্যবস্তু নাটনি হৈছে আৰু শ্ৰীলংকাৰ ৰাজপথত এই মুহূৰ্তত জনতা ওলাই আহিছে আৰু ব্যাপক অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে একাপ চাহৰ দাম এই মুহূৰ্তত যি তথ্য আমি লাভ কৰিছে 100 টকা শ্ৰীলংকাত অৰ্থাৎ শ্ৰীলংকাত এক অৰ্থনৈতিক সংকটে দেখা দিছিল আৰু তাৰ পিছত আটাইতকৈ ডাঙৰ কথাটো হৈছে 26 গৰাকীকৈ কেবিনেট মন্ত্ৰীয়ে পদত্যাগ কৰিছে অৰ্থাৎ এই মুহূৰ্তত প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক বাদ দি বাকি সকলো কেবিনেট মন্ত্ৰীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছে কাৰণ ইমানেই বেছি অৰ্থনৈতিক সংকটত সন্মুখীন শ্ৰীলংকা আৰু এই মুহূৰ্তত ইন্ধনজাত যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ মানুহে ব্যৱহাৰ কৰিবলৈ বাদ দিছে বিগত 36 ঘণ্টা সম্পূৰ্ণ লকডাউন দিয়া হৈছিল সম্পূৰ্ণ লকডাউন গোটেই দেশখনতে কিন্তু তাৰ পাছতো এই মুহূৰ্তত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু 26 গৰাকী কেবিনেট মন্ত্ৰীয়ে পদত্যাগ কৰিছে একেবাৰে দুৰৱস্থা আৰু তাত ঔষধৰ নাটনি হোৱাৰ খবৰ আহি পৰিছে 1 লিটাৰ গাখীৰৰ দাম 1900 টকা কিন্তু আশংকা প্ৰকাশ কৰা হৈছে সেই দাম আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আশংকা প্ৰকাশ কৰা হৈছে চাউলৰ দাম আৰু অধিক বৃদ্ধি পাব পাৰে কাৰণ বিভিন্ন দেশসমূহ চুবুৰীয়া যিসমূহ দেশসমূহ সেই দেশসমূহে চাউল কিছু সহায় কৰিছে যদিও কিন্তু সেইখিনি পৰ্যাপ্ত কোনো কাৰণতে নহয় শ্ৰীলংকাত এই মুহূৰ্তত এক পৰিৱেশে বিৰাজ কৰিছে আশংকা কৰা হৈছে যে আৰু অধিক হয়তো দুৰৱস্থাৰ সন্মুখীন হ'ব পাৰে শ্ৰীলংকাবাসী যেটো 26 জনকৈ কেবিনেট মন্ত্ৰীয়ে পদত্যাগ কৰিছে আৰু এই মুহূৰ্তত একেবাৰে অচলা অৱস্থায় বিৰাজ কৰিছে শ্ৰীলংকাত দেখিত কৰা হয় এই ধৰণৰ পৰিস্থিতি এতিয়া সৰ্বসাধাৰণক ৰাজপথত ওলাই আহিবলৈ বাধ্য কৰিছে আমি তাৰ কিছু দৃশ্যাংশ দেখুৱাই আছো কাৰণ 1900 টকা গাখীৰ 500 টকা হৈছে গৈ চাউল অন্যান্য সামগ্ৰীৰ কথাটো ক'বই নালাগে এই ধৰণৰ বস্তুৰ মূল্য বৃদ্ধিয়ে এটা শ্ৰীলংকাত কিন্তু সৰ্বসাধাৰণক একেবাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে নেত্ৰ
নিশ্চয়কৈ ক'ব লাগিব দীক্ষিত শৰ্মা যদি আমি চাওঁ ভাৰতীয় মূল্যতহে 500 টকা সেয়া শ্ৰীলংকাৰ মূল্যত আৰু অধিক হ'ব ভাৰতীয় মূল্যত যেহেতু 500 টকা শ্ৰীলংকাৰ মূল্যত আৰু অধিক হ'ব গতিকে নিশ্চিতভাৱে শ্ৰীলংকাৰ জনতাই 1 কেজি চাউল আজিৰ দিনটোত কিনি খাবলৈ তেওঁলোক অপাৰক যাৰ বাবে তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আৰু তেওঁলোকে ন্যায় বিচাৰিছে তেওঁলোকৰ এটাই দাবী যে তেওঁলোকক ন্যায় লাগে যি অৰ্থনৈতিক দুৰৱস্থাৰ সন্মুখীন হৈছে 1 কেজি চাউল তেওঁলোকে খাবলৈ আৰু কিমান মানুহৰ মাজত দুৰ্ভিক্ষ হৈছে সেই তথ্য এই পৰ্যন্ত শ্ৰীলংকাৰ চৰকাৰে প্ৰকাশ কৰিব পৰা পৰিস্থিতি শ্ৰীলংকাত নাই কাৰণ সম্পূৰ্ণ অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে যিটো সময়তে অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি হৈ গ'ল যিটো সময়ত অৰ্থনৈতিক দুৰৱস্থা অচলাৱস্থা অনিয়ন্ত্ৰিত হৈ পৰিল তাৰ পাছত চৰকাৰ প্ৰশাসন সম্পূৰ্ণৰূপে নীৰৱ হৈ পৰিল যিসমূহ জনতাই ৰাজপথলৈ ওলাইছে তেওঁলোকক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছে কিমান মানুহে খাবলৈ নাপায় আছে এই মুহূৰ্তত সেয়া সঠিক তথ্য কোনো কাৰণতে প্ৰকাশ কৰিব নোৱাৰি বিভিন্ন ভাৰতকে ধৰি বিভিন্ন দেশসমূহে কিছু পৰিমাণে সাহায্য আগবঢ়াইছে কিন্তু সেয়া কোনো কাৰণত পৰ্যাপ্ত নহয় যাৰ বাবে জনতাক নিয়ন্ত্ৰণ কৰিবলৈ 36 ঘণ্টা লকডাউন দিলে কিন্তু সেয়াত তাৰ পাছত জনতা ক্ষান্ত হৈ নাথাকিলে বহু লোকক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে তাৰ পাছতো এই মুহূৰ্তত বহু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে দোকানসমূহত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে যিসমূহ গুদাম আছে তাত ভিৰ পৰিলক্ষিত হৈছে ইন্ধনজাত সামগ্ৰী ক্ৰয় কৰিবলৈ ভিৰ পৰিলক্ষিত হৈছে যেটা এখন দুখীয়া দেশ আৰু তাত যিসমূহ ধনী শ্ৰেণীৰ মানুহ আছে সেই ধনী শ্ৰেণীৰ মানুহসমূহেহে এইসমূহ খাদ্য সামগ্ৰী কিছু পৰিমাণে ক্ৰয় কৰিব পাৰিছে আৰু ঔষধৰ নাটনি হোৱাটো কিন্তু শ্ৰীলংকাৰ বাবে আটাইতকৈ চিন্তনীয় বিষয় আৰু এই মুহূৰ্তত সম্পূৰ্ণ অৰাজক আৰু অচলা অৱস্থা শ্ৰীলংকাত কিন্তু বিৰাজ কৰিছে দীক্ষিত শৰ্মা ধন্যবাদ জনাইছোঁ নেত্ৰ আৰু এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ যে 1 লিটাৰ গাখীৰ হৈছেগৈ 1900 টকা শ্ৰীলংকাত হাহাকাৰ কাৰণ তীব্ৰ অৰ্থনৈতিক সংকটত পৰাৰ পাছতে জৰুৰী অৱস্থা ঘোষণা কৰিছিল শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে আৰু এতিয়া তাত হাহাকাৰ পৰিস্থিতি চৰকাৰ বিৰোধী প্ৰতিবাদেৰে ৰাজপথত শ্ৰীলংকাৰ জনতা